সকলো প্ৰান্ততে আজি ৰাস উদযাপন কৰা হৈছে যদিও বা এই মাহটো খুব বেয়া আৰু বহুকেইজন আমাৰ সংগীত শিল্পী আমাৰ বিদগ্ধ পণ্ডিত আমাৰ মাজৰ পৰা হেৰাই গৈছে তথাপিও সোণাপুৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আমি 9 দিনীয়াকৈ 12 ৰহণীয়া কাৰ্যসূচী লৈ পেলাই আমি আগবাঢ়িব ওলাইছো যিহেতু আমাৰ মাননীয় জুবিন গাৰ্গ ডাঙৰীয়া ইয়াতে আছে গতিকে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ কৃষ্টি সংস্কৃতি আমি আগবাঢ়িব বিচাৰিছো গতিকে আজি যে এই পূৰ্ণিমা নিশা এই পূৰ্ণিমা নিশাৰ আমাৰ যি এই হিমকণা আচ্ছাদনৰ মাজত আমি আজি প্ৰথম ৰাস আজি আৰম্ভ কৰিছোঁ আমি আমাৰ পুৱা সময়ত আমাৰ পতাকা উত্তোলন আমাৰ মুখ্যদাৰ যি উদ্বোধন এনেকুৱা 3টা কাৰ্যসূচী আৰম্ভ হৈছে এইটো ৪ৰ্থ কাৰ্যসূচী আছিল গতিকে এই কাৰ্যসূচীৰ পিছতেই আমাৰ আজিৰ পৰা ৰাস 9 দিনীয়াকৈ আৰম্ভ হৈছে আৰু অহাকালিৰ পৰা আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হ'ব ইয়াত আপোনালোকে ইয়াতে আমাৰ অংকীয়া ভাওনা দেখা পাব বিভিন্ন সংগীত শিল্পীসকলক আমন্ত্ৰণ জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ নামত আমি সাংস্কৃতিক সন্ধিয়া আমি ইয়াত উৎসৰ্গিত কৰিছোঁ গতিকে সমূহ ৰাইজক আমি আমাৰ এই বহু চৰ্চিত আমাৰ এই ৰাস মহোৎসৱলৈ আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে আহে আৰু ইয়াত অহা মানে এইটো বুজা যাব যে আমাৰ ওচৰতে শুই থকা আমাৰ ওচৰতে জিৰণি লৈ থকা শ্ৰদ্ধাৰ্ঘ আমাৰ জুবিন গাৰ্গ মহোদয়লৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ গতিকে আমাৰ এই কাৰ্যসূচীত আমাৰ যিখন কমিটি আছে এইবাৰ খুব এখন ষ্ট্ৰং কমিটি আমি গঠন কৰা হৈছে গতিকে এই কমিটিৰ সমূহ বিষয়বিলাক লগ লাগি পেলাই আমি ৰাইজক এখন ৰাস আমি মানে ৰাইজক দেখুৱাব পাৰিম বুলি ভাবিছোঁ ইতিমধ্যে আমাৰ মৃন্ময় মূৰ্তি যথেষ্ট নতুন ইয়াত সংযোজন কৰা হৈছে গতিকে ইলেক্ট্ৰনিক্সৰ আমাৰ লাইটৰ ইয়াত বাহাদুৰি পাব যিটো আজি আপুনি উজনি অসমলৈ যদি যায় তাতে যেটা আপোনালোকে জানে জীৱন্ত ৰাস হয় আৰু তাৰ তুলনাত আমাৰ নামনি অসমৰ বৰপেটা পলাশবাৰী নগাঁও আৰু ইফালে পৰা আপোনাৰ টিহু পাঠশালা গোটেই পলাশবাৰী বঙাইগাঁও আমাৰ এই ৰাসবোৰৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ ৰাস ইতিমধ্যে আমি প্ৰস্তুত কৰি তুলিছোঁ গতিকে আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ